চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী পাণবাৰী বিষ্ণুপুৰ সংলগ্ন গড়কাপ্তানী পথৰ দুৰৱস্থাই অঞ্চলবাসীক অতিষ্ঠ কৰি তুলিছে। বহুদিন ধৰি মেৰামতি অভাৱত পথটো এতিয়া ডাঙৰ ডাঙৰ গাঁতেৰে ভৰি পৰিছে। পথৰ বিভিন্ন অংশত সৃষ্টি হোৱা গাঁতসমূহ বৰষুণৰ পানীত পুখুৰীৰ ৰূপ ধাৰণ কৰাত সাধাৰণ ৰাইজে যাতায়াতত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় লোকসকলৰ অভিযোগ মতে এই পথটোৰে দৈনিক শতাধিক যান-বাহন চলাচল কৰে। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, কৃষক আৰু সাধাৰণ পথচাৰীয়ে প্ৰতিদিনে বিপদসংকুল পৰিস্থিতিৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হৈছে। বিশেষকৈ বৰষুণৰ সময়ত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে বিগত ৫ বছৰ ধৰি UPPLৰ নেতৃত্বাধীন চৰকাৰৰ ক্ষমতাত থাকিলেও এই গুৰুত্বপূৰ্ণ পথটোৰ উন্নয়ন ক্ষেত্ৰত কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ৰাইজৰ অভিযোগ একাধিকবাৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাৰ পিছত আজিলৈকে কোনো স্থানীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত দিনক দিনে পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। অঞ্চলবাসীয়ে শীঘ্ৰে পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰি যাতায়াত উপযোগী কৰি তোলাৰ বাবে চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগৰ ওচৰত দাবী জনাইছে। যেটো দেখা গৈছে যে বিজনী পাণবাৰী মেইন ৰোড দুৰৱস্থা, কি ক'ব? হয়, চাওক হয়, বিজনী পাণবাৰী উলুবাৰীৰ বৃহত্তৰ ৰাইজৰ যি মেইন ৰুট PWD ৰুট, আমাৰ বিজনীলৈ যাবলগীয়া হ'লে এই তিনিওটা বৃহত্তৰ অঞ্চলৰ মানুহে, বৃহত্তৰ বজাৰৰ মানুহে এইখন ৰাস্তাৰে যাতায়াত কৰে। গতিকে আমি যি দেখিছোঁ যে যোৱা 5টা বছৰৰ পৰা ৰাস্তাৰ এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে। দুদিন পূৰ্বে আমি দেখিবলৈ পাইছোঁ উলুবাৰীৰ এই ৰাম বাবা মন্দিৰৰ ওচৰত, এই মন্দিৰৰ ওচৰতে এগৰাকী ছাত্ৰী মোৰ সন্মুখতে পৰি গৈছিল এই ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে। গতিকে এই যোৱা 5টা বছৰত আমি ভাবিছিলোঁ যে এই ৰাস্তাৰ সম্পূৰ্ণৰূপে ভাল হ'ব বা যাতায়াতৰ কাৰণে আমাৰ সম্পূৰ্ণ সহায় সহযোগিতা থাকিব। লগতে যি আমাৰ বিভিন্ন ধৰণৰ বেমাৰী, ডেলিভাৰী বেমাৰী হওক বা বিভিন্ন ধৰণৰ যিসকল বেমাৰী আছে তেওঁলোকৰ যাতায়াতৰ সুবিধা হ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ এক্সিডেণ্টো দেখিবলৈ পাইছোঁ। গতিকে এইবুলি আমি আহ্বান জনাইছোঁ যে বিজনীবাসী ৰাইজে যি হিয়া উজাৰি আমাৰ নতুনকৈ যি বিধায়কজনক আমি সকলোৱে মিলি বনালোঁ, এই বিধায়কজনে যোৱা 5টা বছৰত নোহোৱা কাম আৰু এই ৰাস্তাৰ পৰিৱৰ্তন নোহোৱা কামবোৰ তেখেতে কৰিব বুলি আমি আশাবাদী আৰু তেখেতলৈ আমি কাতৰভাৱে আহ্বান জনাইছোঁ। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।